হেপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে ঘৰলে আমাৰ বোৱাৰী আৰু মোৰ বিশ্বাস মায়ে বুজি পাব মামা তুমি হাঁহিলা যে হেল্ল' গছত গৰু উঠা কথা ক'লেতো হাঁহিমি মানে এতিয়া মই চোৰাং নিচিনাকৈ নিৰ্বাণৰ পিছত লাগি যাম আৰু খবৰ নোপোৱালৈকে ঘৰলৈ উভতি নাহোঁ কি কথা কৈছ তই শপত খাবৰ কাৰণেতো মূৰটো চুব লাগিব বুজিলা কোৱা নাটাছা চোৱা কথাটো মই বহুত ভাবিলোঁ আৰু অৱশেষত এইটোৱে বুজি পালোঁ যে আমি ভুল কৰিবলৈ গৈ আছোঁ মা দেউতা সদায় মা দেউতাই মা দেউতাৰ স্থান আমাৰ জীৱনত আন কোনেও ল'ব নোৱাৰে আৰু তেওঁলোকৰ আশীৰ্বাদ অবিহনে আমি সংসাৰ আৰম্ভ কৰিব নোৱাৰো কিন্তু তুমিয়েচোন কৈছিলা যে মই মা দেউতাতকৈ তোমাক বেছি ভাল পাওঁ নে নাই এতিয়াতো প্ৰমাণ তুমি নিজে পালা নহয় মই বিচাৰো তুমি দেউতাক কথাটো কোৱা কনভিন্স কৰোৱা লাগিলে মোৰ কথা ভালকৈ কোৱা মোক লগ কৰাই দিয়া যোৱা এতিয়াই গৈ দেউতাক কোৱা নাই মই নোৱাৰো দেউতাৰে মোক ভয় লাগে কি ভয় কৰা কিয় সৰু ল'ৰা নেকি তুমি নহয় তুমি এইবোৰ নুবুজিবা দেউতাক মই বুলিয়েই নহয় আমাৰ ঘৰৰ সকলোৱে ভয় কৰে ভয় কৰিলেই নহ'ব ক'ব লাগিব তুমি তাৰমানে তোমাৰ ভয়টোৰ কাৰণে মোক হেৰুৱাবা নাটাছা নাটাছা কি কৈছা তুমি এইবোৰ মই তোমাক হেৰুৱাব নোৱাৰো ভাল পাওঁ তোমাক তেনেহ'লে বুজাব লাগিব দেউতাক স্যাৰ আশুতোষ এই ফাইলটো মই ৰেডি কৰিছোঁ ইয়াত সকলোখিনি ডকুমেণ্টছে আছে ডকুমেণ্টছ মানে কিয় স্যাৰ আপুনি যে কৈছিলে ছোৱালীৰ কথা স্যাৰ আপুনি বিচৰা ধৰণে 10জনী ছোৱালী আছে ইয়াতে সকলোখিনি ডিটেইলছ আছে মানে দেউতাকে কি কৰে মাকে কি কৰে বংশবৃক্ষ কেনেকুৱা ঘৰ ক'ত ঘৰৰ কোন দিশে কি আছে সকলোখিনি আছে ছোৱালীৰ জন্ম বয়স সকলোখিনি আছে আৰু স্যাৰ মই জ্যোতিষীৰ পৰা তেওঁলোকৰ কুণ্ডলী ওলাই লৈছোঁ মানে ৰাহু কেতু শনি কেনেকুৱা সকলোবোৰ আৰু স্যাৰ এওঁলোকৰ মাজৰ কোনো মাংগলিক নহয় ভেৰি গুড ভাল কাম কৰিছা থেংক ইউ স্যাৰ কিমানজনী ছোৱালী বুলি ক'লা তুমি 10জনী স্যাৰ তুমি এটা কাম কৰা তুমি 10জনীৰ পৰা শ্বৰ্ট আউট কৰা তাৰ ভিতৰত মোৰ কেটেগৰীৰ লগত মিলা 3জনী ছোৱালী সিলেক্ট কৰা হ'ব স্যাৰ
মই এতিয়াই গৈ বৌক কৈ আহোঁগৈ শুনকচোন আপুনি নালাগে মই কম কিয় আপোনাৰ নামটোহে বিক্ৰম পৰাক্ৰমটো একেবাৰেই নাই দেউতা আজি খঙত আছে নেকি আপোনাৰ পৰানো কি লুকুৱাম আপুনিতো জানেই ছাৰ এনি টাইম খঙতে থাকে কিন্তু ঘৰতকৈ অফিচত কম চাগে অকণমান আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী হেৰা শুনিছা কামটো হৈ গ'ল মানে চোৱা ফোন কেনেকুৱা পাৰিছোনে মানে মোৰ সন্দেহটো সঁচা হ'ল ছোৱালীজনীৰ নাম নাতাশা গুৱাহাটীত থাকে মডেলিং কৰে তুমি ৰ'বা মই এতিয়াই গৈ বৌক কৈ আহোঁগৈ শুনকচোন আপুনি নালাগে মই কম কিয় আপোনাৰ নামটোহে বিক্ৰম পৰাক্ৰমটো একেবাৰেই নাই গতিকে ময়ে গম পাই দিওঁ আৰু শুনক মাজু দাদা আৰু বাইদেৱে যাতে এইবিলাক কথা একেবাৰে গম নাপায় কিন্তু কিয় কিয় মানে জানিয়েচোন মাজু দাদাই ঘৰখনত কণ্ডল লগাওকেই থাকে গতিকে এইবিলাক কথা আমাৰ মাজতেই থাকক হ'ব দিয়া অদিতি হয় ছাৰ ভালনে ভাল ছাৰ আপোনাৰ ভাল আছোঁ দিয়া শুনাচোন কথা এটা সোধোঁ তোমাক কি কথা ছাৰ দেউতা আজি খঙত আছে নেকি আপোনাৰ পৰানো কি লুকুৱাম আপুনিতো জানেই ছাৰ এনি টাইম খঙতে থাকে কিন্তু ঘৰতকৈ অফিচত কম চাগে অকণমান নহয় আমি যিমান দূৰ ছাৰক দেখা পাইছোঁ অফিচতে তেওঁৰ খংটো বেছি থাকে এইখিনি সময়ত খংটো অলপ কমেই নেকি ৰাতিপুৱা অলপ খংটো বাঢ়ি থাকে নহয় নহয় আপুনি ওলোটাকৈ কৈছে ছাৰে যেতিয়া অফিচৰ পৰা ঘৰলৈ যাব হয় নহয় তেতিয়া খংটো বেছিকৈ হয় আপুনি ভুল সময়ত আহিছে এই সন্ধিয়া সময়খিনিত তেওঁ একেবাৰে জুইৰ দৰে হৈ থাকে তেনেহ'লে দৰকাৰী কথা এইখিনি সময়ত নোকোৱাই ভাল নেকি সেইটো আপুনি মোতকৈ বেটাৰ গম পাব কাৰণ আপুনি ছাৰৰ ল'ৰা হয় কিন্তু মই ছেক্ৰেটাৰী হিচাপে এডভাইচ দিছোঁ এইখিনি সময়ত আপুনি ছাৰৰ পৰা দূৰত থকাটোৱে ভাল হ'ব সেইটো কথা মানে কথাটো আপুনি আগৰ পৰাই জানে বাইদেউ নাই ময়ো গম পোৱা দুদিনমানহে হৈছে একো নহয় দিয়া এইবোৰ সৰু কথা তুমি চিন্তা নকৰিবা এটা বয়সত সকলোৰে এইবোৰ প্ৰেম ভালপোৱা থাকে পাছত কোনে কাক এৰি ক'ত বিয়া হৈ যায় একো ঠিক নাই কিন্তু বাইদেউ কিছুমানে সেই ভাল পোৱাৰ কাৰণে নিজৰ ঘৰ ত্যাগ কৰি যায় নিজৰ মাক দেউতাককো ত্যাগ কৰে আৰু পাছত সেইকেইজনীয়ে পস্তায় কিন্তু আমাৰ নিৰ্বাণ তেনেকুৱা নহয় সি মাক দেউতাকৰ পচন্দ মতেই বিয়া পাতিব তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে হয় বাইদেউ আমিতো সেয়াই বিচাৰোঁ তথাপি বাইদেউ আপুনি এবাৰ নিৰ্বাণৰ লগত কথা পাতিবচোন মই কথা পাতিছোঁ কি কৈছে নিৰ্বাণে মোৰ মূৰত ধৰি শপত খাইছে সি দেউতাকৰ পচন্দ মতেই বিয়া কৰাব ঠিক আছে দিয়ক তেনেহ'লে
তোমাৰ ল'ৰাৰ গুণ বখানি তুমি আধা ঘণ্টাতে শেষ কৰি দিলা এতিয়া যদি মই মোৰ ছোৱালীৰ গুণ তোমাৰ ওচৰত বখানিবলৈ যাওঁ পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক ঘূৰি আহিব মোৰ ছোৱালীৰ গুণ বখানি শেষেই নহ'বহে আহিছে ঘৰলে আমাৰ বোৱাৰী আহিছে ঘৰলে আমাৰ বোৱাৰী হেৰা মোৰ ল'ৰাৰ দৰে ৰূপে গুণে একাকাৰ ল'ৰা এইটো অঞ্চলতেই নাই কি নাই তাৰ 6 ফুট ওখ বগা চৰকাৰী পাহৰিছিলোৱেই 3খনকৈ ট্ৰেক্টৰ এতিয়া যোৱা মাহত নতুনকৈ বাইক এখনো লৈছে মাৰুতিখনটো আছেই আমাৰ যে গোপালপুৰৰ জ্যোতিষী মাধৱ শৰ্মা প্ৰত্যেকবাৰে যে ইলেকশ্যনত কোন জয়ী হ'ব আগতীয়াকৈ গণনা কৰি কৈ দিয়ে তেওঁৱে কৈছে মোৰ ল'ৰাৰ বৰ্তমান ৰাজযোগ চলি আছে শুনিছানে শুনিছো পিছে হেৰি নহয় তোমাৰ ল'ৰাৰ গুণ বখানি তুমি আধা ঘণ্টাতে শেষ কৰি দিলা এতিয়া যদি মই মোৰ ছোৱালীৰ গুণ তোমাৰ ওচৰত বখানিবলৈ যাওঁ পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক ঘূৰি আহিব মোৰ ছোৱালীৰ গুণ বখানি শেষেই নহ'বহে জানো তোমাৰ ছোৱালী সাক্ষাৎ লক্ষ্মী কিন্তু ঘৰৰ লক্ষ্মীকটো কোনোবা এজন নাৰায়ণৰ হাতত গতাই দিব লাগিবই সেইটো কথা গম পাইছে নে নাই মাধৱ শৰ্মাই কৈছে মোৰ ল'ৰা হেনো স্বয়ং নাৰায়ণৰ অংশ এতিয়াতো গম পাইছাই মই কি কাৰণে আহিছো তোমাৰ ঘৰৰ লক্ষ্মীক মোক দিয়া মই ধুনীয়াকৈ ৰাখিম নিজৰ ছোৱালীৰ দৰে ৰাখিম বিপদে আপদে লগত ৰাখিম সহায় কৰিম তুমিতো জানাই মোৰ পূৰ্বপুৰুষে কিমান মাটি সম্পত্তি এৰি থৈ গৈছে মই নিজেই নাজানো ক'ত কিমান মাটি সম্পত্তি আছে এয়াই তোমাৰ কপাল বুজিছা আমি আৰু ফুটা কপাল লৈ জন্ম হৈছো খেতি কৰিবলৈ মাটি দুডৰামান লাগে দিয়াচোন আচ্ছা হেৰি নদীৰ পাৰত যে মাটিখিনি আছে তোমাৰ কিয় পেলাই থৈছা তুমি এই তাত চাগে 2 বিঘা মানে আছে নহয়
হে বানপানী হোৱাৰ ভয়ত খেতি নকৰোঁ বুজিছা। হেৰা ভয়াটোৰ হে তুমি 3টা বছৰ দেখোন বানপানীয়ে হোৱা নাই। তথাপি নকৰোঁ বুজিছা। হেই আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল। ছোৱালীজনী বিয়া দি সেই মাটিতেই খেতি কৰি সময় পাৰ কৰিম বুজিছা। আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী কপালতে বেলি আঁকি